নমস্কাৰ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। মই জাষ্ট এই ভিডিঅ'টো বনালোঁ, এখন নটিফিকেশ্যন ওলাইছে ফ্ৰম শ্ৰীমতী মমতা হোজাই AES, আমাৰ তেখেত ডিৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ আছামৰ। তেখেতে পঠাইছে টু দ্য ইনস্পেক্টৰ অফ স্কুল অল, মানে গোটেই ডিষ্ট্ৰিক্টলৈ পঠাইছে অসমৰ। আৰু ছাবজেক্টটো চাব আপোনালোকে, ৰিগাৰ্ডিং গাইডলাইনছ টু বি ফ'ল'ড বাই দ্য স্কুল ফৰ নিউ একাডেমিক ছেশ্যন 2025 to 2026 ফৰ অল ডিষ্ট্ৰিক্ট। মানে একাডেমিক ছেশ্যন যিটো মানে বৰ্তমান ষ্টাৰ্ট হৈছে, মানে শিক্ষাবৰ্ষ 2025-26 বৰ্তমান চলি আছে এপ্ৰিলৰ পৰা। গতিকে এই যে চলি আছে, ইয়াতে কিছুমান গাইডলাইন তেখেতে নিৰ্ধাৰণ কৰিছে। আৰু ইনস্পেক্টৰ অফ স্কুল মানে বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈ সকলো জিলাৰ তেখেতে এই কপিটো পঠাইছে যাতে ষ্ট্ৰিক্টলি ফ'ল' কৰে। আৰু ইয়াতে কিন্তু শিক্ষা সেতুৰ ওপৰতে বেছি গুৰুত্ব দিয়া আছে। চাব আপোনালোকে পইণ্টকেইটা মই পঢ়ি যাম, তাৰপিছত আপোনালোকে গম পাব। চাব, ছাৰ মেডাম, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ, আই উড লাইক টু ইনফৰ্ম ইউ ডেট এজ ডিছকাছড ইন দ্য গুগল মিট হেল্ড অন 19 জুন মে হ'ব 19 মে 2025 at 4 PM, মানে গুগল মিটত এখন মিটিং হৈছিল। তাতে ডিছকাছ কৰা হৈছিল যে অল স্কুল মাষ্ট ষ্ট্ৰিক্টলি আধেৰে টু দ্য ফ'ল'য়িং ইনষ্ট্ৰাকশ্যন। এই ইনষ্ট্ৰাকশ্যনবিলাক ফ'ল' কৰিব লাগিব। এতিয়া চাব আপোনালোকে, ইয়াতে কিন্তু বহুত এটা কথা হৈছে যে বিভিন্ন জিলাত ইন টাইমটো দিয়ে, মানে স্কুলবিলাকত কিন্তু আউট টাইমটো নিদিয়ে। কিন্তু ইয়াতে চাব, ইয়াতে ষ্ট্ৰিক্টলি কৈছে। চাব প্ৰথম পইণ্টটোত, অল টিচাৰ্ছ মাষ্ট ৰিপৰ্ট দ্য স্কুল বিফ'ৰ 9 AM and leave as per the time specified in the academic calendar. Both in time and out time should be accurately recorded, reflect in the শিক্ষা সেতু এপ। গতিকে গমে পাইছে ইয়াতে বোথ শব্দটো যিহেতু ইউজ কৰিছে, ইন টাইম এণ্ড আউট টাইম দুটাও দিব লাগিব। আৰু ইন টাইম আউট টাইমৰ এখন গাইডলাইন ওলাইছিলে, হয়তো 2:30 হ'ব চাগে UPৰ কাৰণে, আৰু LPৰ কাৰণেও 2 PM হ'ব পাৰে। 9 PM সকলোৰ কাৰণে একেই আছে ষ্টাৰ্টিং পইণ্টটো, ইন টাইমটো। আৰু হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 3:25 PM হ'ব পাৰে, অলপ পাহৰিলোঁ মই। তাৰপিছত চাব 2 নম্বৰটো লিখিছে, দি ক্লাছ টিচাৰ অফ ইচ ক্লাছ উইল বি পাৰ্চনেলি ৰেছপনচিবল ফৰ ৰেকৰ্ডিং দ্য এটেণ্ডেঞ্চ অফ ইচ ষ্টুডেণ্ট হুইচ উইল বি ভেৰিফাইড ডেইলি বাই দ্য স্কুল হেড। মানে বিদ্যালয়ৰ প্ৰধানে, হেড টিচাৰ হওক বা প্ৰিন্সিপাল হওক, তেখেতে কিন্তু মনিটৰিং কৰিব লাগিব, পৰ্যবেক্ষণ কৰিব লাগিব। আৰু ক্লাছ টিচাৰ বুলি কওঁতে আপোনালোকে ভাবিব পাৰে যে প্ৰত্যেকজনে যিহেতু ক্লাছ কৰে, প্ৰতিটো ক্লাছত প্ৰত্যেকজনে ক্লাছ টিচাৰ, তেনেকুৱা নহয়। ইয়াতে ক্লাছ টিচাৰ মিনিংটো এয়ে বুজাইছে যে প্ৰথম ক্লাছ ৰাতিপুৱা 9টা বজাত বা 9:15 পৰা যিটো ক্লাছ ষ্টাৰ্ট হয়, যিটো ক্লাছত যিজন শিক্ষকে বা শিক্ষয়িত্ৰীয়ে ল'ব, তেখেতেই ৰেছপনচিবল হ'ব ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ মানে লোৱাৰ ক্ষেত্ৰত। আৰু বিশেষকৈ LP UP লেভেলত যিহেতু সৰু ল'ৰা ছোৱালী, তেখেতসকলৰ ক্ষেত্ৰত বহুত ৰেছপনচিবিলিটি আহি যায় টিচাৰৰ ক্ষেত্ৰত। কাৰণ তেখেতসকলে ইউজ কৰিব নাজানে, বিদ্যালয়ৰ টেবলেট থাকিলেও ইউজ কৰিব নাজানে, বা মোবাইলৰ ক্ষেত্ৰতো তেখেতসকলে ইউজ কৰিব নাজানে ছাত্ৰ ছাত্ৰীসকলে। আৰু যিখিনি ডাঙৰ আছে 9, 10 বা 11, 12, সেই ষ্টুডেণ্টখিনিক আপোনালোকে দি দিব পাৰে টেবলেটটো। কিন্তু আপোনালোকে চাব লাগিব যে কোনোবা ৰৈ গৈছে নেকি, বা এটেণ্ডেঞ্চৰ লগত মিলিছে নে নাই। আৰু কোনোবা যদি ধৰক মাজতে কোনোবাই নিদিওঁ বুলি দিয়া নাই, কণ্টিনিউ এবচেণ্ট হৈছে, তেতিয়াহ'লে কিন্তু আপোনালোকে হোম ভিজিট কৰিব লাগিব। তাৰ এটা এক্সট্ৰা গাইডলাইন আছে। যদি কণ্টিনিউ এবচেণ্ট থাকে, ৰিপৰ্ট দিব লাগিব। আজিকালি বহুত ষ্ট্ৰিক্ট হৈছে। গতিকে আৰু এইখিনি মনিটৰিং কৰিব লাগিব বিদ্যালয়ৰ প্ৰধান বা প্ৰিন্সিপালে, যিসকলত হেড টিচাৰ আছে তেখেতসকলে, আৰু হায়াৰ ছেকেণ্ডেৰীত বা ছিনিয়ৰ ছেকেণ্ডেৰীত প্ৰিন্সিপালে চাব লাগিব এইখিনি। নাম্বাৰ 3 আছে, অল নন টিচিং ষ্টাফ অফ দ্য স্কুল মাষ্ট ৰিপৰ্ট টু স্কুল বিফ'ৰ 10 AM and remain present until 4:30 PM. They should be prepared to provide official reports if required. ইয়াতে চাব কিন্তু দেই, এটা কথা আছে, ইয়াতে অকণমান কণ্ট্ৰভাৰ্চি এটা আছে। মোৰ মনতহে আহিছে, আপোনালোকৰ মনত কি আহিছে মই নাজানো। নন টিচিং ষ্টাফ বুলি কওঁতে কিন্তু আমি ইয়াতে 4 গ্ৰেডৰ যিসকল দাদা বাইদেউ আছে, তেখেতসকলৰ কথাও আমি মনত ভাবোঁ, হয়নে? এতিয়া আমি যদি 4 গ্ৰেডৰ দাদা বাইদেউসকলৰ কথা ভাবোঁ, আমি ভাবি মোৰ মনতো যেনেকৈ ভাৱ এটা আহিছে, হয়তো আপোনালোকৰো আহিব পাৰে যে 10 বজাত আহিলে কেনেকৈ হ'ব। কাৰণ তেখেতসকলে আহি গেট খুলিব লাগিব, ধৰক বিদ্যালয়ৰ কোঠাবিলাকৰ দৰ্জাৰ তলা খুলিব লাগিব, অফিচ ৰুম খুলিব লাগিব। গতিকে এইটো মোৰ বোধেৰে
নন টিচিং ষ্টাফ বুলি কওঁতে যিহেতু 10 AM দিছে, এইটো মোৰ বোধেৰে আমাৰ LD UD ছাৰ কথাই সূচাইছে নিশ্চয়। যিসকল কেৰাণী আছে, একাউণ্টেণ্টৰ লগত একাউণ্টৰ লগত যিসকল জড়িত ব্যক্তি, তেখেতসকলৰ কথাটোৱেই সূচাইছে বুলি মই ভাবোঁ। আপোনালোকে মতামত জনাব কমেণ্ট ছেকশ্যনত। এণ্ড ৰিমেইন 4:30লৈকে তেখেতসকলে থাকিব লাগিব, আৰু অফিচিয়েল ৰিপৰ্টবিলাক তেখেতসকলে দৰকাৰ হ'লে দিব লাগিব, ইফ ৰিকুৱাৰ্ড বুলি কৈছে। তাৰপিছত 4 নম্বৰটো চাব, PGT টিচাৰৰ কাৰণে আহিছে স্পেচিয়েলি। অল PGT টিচাৰ্ছ মাষ্ট এংগেজ ইন টিচিং ইন হাই স্কুল ছেকশ্যন। দি টাইম টেবল শ্বুড বি প্ৰিপেয়াৰ্ড একৰ্ডিংলি। মানে PGT সকল যিসকল পষ্ট গ্ৰেজুৱেট টিচাৰ, আগতে ছাবজেক্ট টিচাৰ বুলি তেখেতসকলক কোৱা হৈছিলে, তেখেতসকলে আগতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত হায়াৰ ছেকেণ্ডেৰীত তেখেতসকল এংগেজ হৈ আছিলে। এতিয়া কিন্তু তেখেতসকলে লয়াৰ ছেকশ্যন, বিশেষকৈ হাইস্কুল বুলি কওঁতে 9 আৰু 10ত তেখেতসকলে ক্লাছ কৰিব লাগিব একৰ্ডিংলি প্ৰিপেয়াৰ্ড বাই দ্য টাইম টেবল। মানে স্কুলৰ বিদ্যালয়ৰ যিখন টাইম টেবল আছে, ৰুটিন, ক্লাছ ৰুটিনৰ মতে তেখেতসকলে কৰিব লাগিব, সেইটো গাইডলাইন ইয়াতে দিছে। তাৰপিছত 5 নম্বৰটো চাব, দি স্কুল হেড উইল বি ৰেছপনচিবল ফৰ এনচুৱেৰিং ষ্ট্ৰিক্ট কমপ্লায়েন্স উইথ দ্য এবভ ইনষ্ট্ৰাকশ্যন। হাৰ্ড কপিজ অফ দ্য এটেণ্ডেঞ্চ ৰেকৰ্ড, PGT টিচাৰ্ছ ক্লাছ ৰিপৰ্টছ এটচেট্ৰা মাষ্ট বি মেইনটেইন এট দ্য স্কুল ফৰ ফাৰ্ডাৰ ৰেফাৰেঞ্চ। মানে দৰকাৰ হ'লে হাৰ্ড কপিও তেখেতসকলে দিব লাগিব এটেণ্ডেঞ্চৰ। এতিয়া হাৰ্ড কপি বুলি ক'লে শিক্ষা সেতুৰ কথা কোৱা নাই, ইয়াতে আমাৰ ৰেজিষ্টাৰ বহি যায় টিচাৰ এটেণ্ডেঞ্চৰ, তাতেও আপোনালোকে চহী কৰিব লাগিব, ইন টাইম আউট টাইম দিব লাগিব, প্ৰয়োজনত যাতে স্কুলৰ হেডে দিব পাৰে, মানে অফিচত দৰকাৰ হ'লে। আৰু PGT টিচাৰসকলৰ ৰিপৰ্টছখিনিও দিব লাগিব, ক্লাছত ধৰক কোন টিচাৰ ক'ত মানে মোতায়েন কৰা হৈছে, মানে এলট কৰা হৈছে, কি ক্লাছ, এইখিনি আছিলে। দিছ ইজ ফৰ ফেভাৰ অফ ইয়ৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। ডিজিটেলি চাইন আছে মমতা হোজাই, আপোনালোকে জানে, আমাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ, মাধ্যমিক শিক্ষা পৰিষদৰ। গতিকে আজিৰ এই নটিফিকেশ্যনখনত এইখিনি আছিল, আৰু মই ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ। আশা কৰোঁ বহু ছাৰ বাইদেৱে অলৰেডি গম পাইছে, তথাপি মই ভাবিলোঁ ভিডিঅ' বনাওঁ, যিসকলে গম পোৱা নাই তেখেতসকলে কিছু হ'লেও উপকৃত হ'ব। আৰু আপোনালোকৰ যদি কিবা মতামত আছে কমেণ্ট ছেকশ্যনত নিশ্চয় আগবঢ়াব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।